কিয় ভাল মানুহ সদায় দুখী হয় আৰু বেয়া মানুহ সুখী হয়। আমি সকলোৱে দেখি আহিছোঁ যে এই পৃথিৱীত যিসকল ভাল মানুহ বাস কৰে সেইসকলে প্ৰায়েই বিভিন্ন ধৰণৰ দুখ কষ্ট ভোগ কৰি থাকে। আনহাতে যিসকল ভণ্ড পাপী মানুহ হয় সেইসকলে সদায় সুখে আনন্দে জীৱন পাৰ কৰে। আজি আমি এটা ধাৰ্মিক পৌৰাণিক কাহিনীৰ জৰিয়তে এই কথাই ক'বলৈ লৈছোঁ যে কিয় ভাল মানুহে সদায় দুখ কষ্ট পায় আৰু ভণ্ড পাপী মানুহে সুখ ভোগ কৰে। এসময়ৰ কথা, এখন চহৰত এগৰাকী বিধৱা মহিলাই নিজৰ 3জনী কন্যাৰ সৈতে বাস কৰিছিল। অকস্মাতে স্বামীৰ মৃত্যু হোৱা বাবে 3জনী কন্যাক ডাঙৰ দীঘল কৰাৰ সমস্ত দায়িত্ব সেই অসহায় মহিলাগৰাকীৰ ওপৰত আহি পৰিছিল। কিন্তু জীয়েককেইজনী বেছি সৰু হৈ থকা বাবে বিধৱা মহিলাগৰাকীয়ে সিহঁতক অকলে এৰি থৈ কোনো কাম কৰিবলৈও যাব পৰা নাছিল। আনহাতে সমাজৰ মানুহৰ বিভিন্ন নেতিবাচক কথাও তাই প্ৰায়েই শুনিব লগা হৈছিল। সেই অসহায় মহিলাগৰাকীক সহায় কৰোঁতাও কোনো নাছিল। স্বামীক স্মৰণ কৰি তাই কেনেবাকৈ সেই ছোৱালীকেইজনীক খুৱাই পিন্ধাই জীয়াই আছিল। এনেদৰে অত্যধিক চিন্তাৰ বাবে এদিন তাই অসুস্থ হৈ পৰিল। তাই সদায় এই কথাই চিন্তা কৰিছিল যে তাইৰ যদি কেনেবাকৈ কিবা হৈ যায় তেন্তে সেই কণমানি ছোৱালী 3জনীৰ কি হ'ব, সিহঁতৰ লালন পালন কেনেকৈ হ'ব। এইবোৰ কথা ভাবি ভাবি এদিন তাইৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিল আৰু তাইৰ অন্তকাল ওচৰ চাপি আহিল। মৃত্যুৰ সময়ত যমৰাজৰ এজন দূত বিধৱা মহিলাগৰাকীৰ প্ৰাণ কাঢ়ি নিবলৈ তাইৰ ওচৰলৈ আহিল। যমদূতজনে সেই মহিলাগৰাকীৰ প্ৰাণ কাঢ়ি নিবলৈ আহিছিল, কিন্তু তাত যিটো দৃশ্য দেখা পালে সেই দৃশ্য দেখাৰ পাছত যমদূতজন ভাবুক হৈ মহা সংকটত পৰিল। যমদূতজনে দেখিলে যে বিধৱা মহিলাগৰাকী অচেতন অৱস্থাত মাটিত পৰি আছে আৰু তাইৰ 3জনী কন্যাই তাইৰ ওচৰত বহি কান্দি আছে। এই দৃশ্য দেখি যমদূতজনৰ বৰ কৰোণা উপজিল। তেওঁ সেই কণমানি ছোৱালীকেইজনীৰ দুৰ্দশা দেখি সহ্য কৰিব নোৱাৰিলে। যমদূতজনে ভাবিবলৈ ধৰিলে, যদিহে এই মহিলাগৰাকীৰ প্ৰাণ কাঢ়ি মই যমপুৰীলৈ লৈ যাওঁ তেতিয়া এই ছোৱালীকেইজনী নিঃসহায় হৈ পৰিব। সিহঁতক কোনে সহায় কৰিব, কোনে লালন পালন কৰিব? তাৰ পাছত কিছু সময় চিন্তা কৰি যমদূতজনে সেই বিধৱা মহিলাগৰাকীৰ প্ৰাণ নোলোৱাকৈ যমলোকলৈ উভতি আহিল। যমলোক পোৱাৰ পাছত যমপুৰীৰ ৰজা যমৰাজে সেই দূতক সুধিলে, হে দূত, তুমি খালী হাতে কিয় ঘূৰি আহিলা? তুমিতো সেই বিধৱা মহিলাগৰাকীৰ প্ৰাণ কাঢ়িবলৈ গৈছিলা। তেতিয়া সেই যমদূতে ক'লে, হে প্ৰভু, মোক ক্ষমা কৰিব। মই সেই মহিলাগৰাকীৰ প্ৰাণ ল'বলৈ গৈছিলোঁ যদিও মই তাইৰ প্ৰাণ ল'ব নোৱাৰিলোঁ। মোৰ সলনি যদি আপুনি এই কাম কৰিবলৈ গ'লহেঁতেন তেন্তে আপুনিও কৰিব নোৱাৰিলেহেঁতেন। আপুনি সেই মহিলাগৰাকীক নিশ্চয় জীৱন দান দিলেহেঁতেন। সেই বিধৱাৰ নিৰীহ কন্যা 3জনীৰ দুখ দেখি মই সহ্য কৰিব নোৱাৰিলোঁ। মই গৈ দেখিলোঁ বিধৱাগৰাকীৰ 3জনী সৰু ছোৱালী আছে। আটাইকেইজনীয়ে মাকৰ শৰীৰত সাৱটি ধৰি কান্দি আছে। যদিহে মই সেই মহিলাগৰাকীৰ প্ৰাণ কাঢ়ি লৈ আহোঁ তেন্তে মাতৃৰ অবিহনে সেই ছোৱালীকেইজনীক বাৰু কোনে চোৱা চিতা কৰিব, কোনে পালন পোষণ কৰিব? মৰ্ত্যলোকত বাস কৰা মানুহবোৰ অত্যন্ত স্বাৰ্থপৰ আৰু নীচ। সেই কণমানি কেইজনীক
কোনেও সহায় নকৰিব। হে ধৰ্মৰাজ, মই আপোনাক অনুৰোধ কৰিছোঁ যে আপুনি সেই বিধৱাক কিছু সময়ৰ বাবে জীৱন প্ৰদান কৰক, যাতে তাই নিজৰ সন্তানক ভালদৰে লালন পালন কৰি ডাঙৰ কৰিব পাৰে। যমদূতৰ এনে কথা শুনি ধৰ্মৰাজে ক'লে, হে দূত, এই পৃথিৱীৰ সকলো জীৱৰ মৃত্যু নিৰ্ধাৰিত কৰি থোৱা সময়তে হয়। কোনোৱেই কাৰো বয়স কমাব নোৱাৰে অথবা বৃদ্ধি কৰিবও নোৱাৰে। কোনেও কাৰোবাক জীৱন দিব নোৱাৰে আৰু নিৰ্ধাৰিত সময়ৰ আগত কাৰো প্ৰাণ ল'বও নোৱাৰি। যাৰ ভাগ্যত যি লিখা আছে সেয়াই হ'ব। কোনেও কাৰো ভাগ্য সলনি কৰিব নোৱাৰে। কিন্তু তুমি আজি সৃষ্টিৰ নিয়ম উলংঘা কৰিলা। আজি তুমি বহুত ডাঙৰ অপৰাধ কৰিলা। সেয়েহে তাৰ বাবে তুমি নিশ্চিতভাৱে শাস্তি ভোগ কৰিব লাগিব। গতিকে যোৱা, এতিয়া তুমি পৃথিৱীত মানুহ হৈ জন্ম লোৱা আৰু তুমি কৰা অপৰাধৰ শাস্তি ভোগ কৰা। তেতিয়া সেই যমদূতে ক'লে, হে প্ৰভু, মই আপোনাৰ শাস্তি স্বীকাৰ কৰি লৈছোঁ। কিন্তু মই কেতিয়া আৰু কেনেকৈ এই পৃথিৱীৰ শাস্তিৰ পৰা পৰিত্ৰাণ পাম? তেতিয়া ধৰ্মৰাজে ক'লে, হে দূত, যেতিয়া তুমি পৃথিৱীলৈ গৈ তোমাৰ মূৰ্খতাৰ বাবে 3 বাৰ হাঁহিবা, তেতিয়াই তুমি পৰিত্ৰাণ পাবা। এই বুলি কৈ ধৰ্মৰাজে সেই দূতজনক যমলোকৰ পৰা মৰ্ত্যলোকলৈ ঠেলি দিলে, যাৰ ফলত সেই যমদূতজন মানুহ ৰূপত পৃথিৱীলৈ নামি আহিল, যাৰ শৰীৰত কোনো কাপোৰ নাছিল। মৃত্যুলোকৰ এইটোৱেই নিয়ম যে যেতিয়া মানুহৰ জন্ম হয় তেতিয়া সেই সময়ত তেওঁ উলংগ হৈ থাকে। সেইবাবেই যমদূতজনে মৰ্ত্যলোকলৈ আহি এটা ৰাস্তাৰ কাষত ঠাণ্ডাত উলংগ হৈ পৰি আছিল। তেনেতে সেই ৰাস্তাৰে এজন মুচি পাৰ হৈ গৈ আছিল। সেই মুচিজনে নিজৰ ল'ৰা ছোৱালীক ঠাণ্ডাৰ পৰা ৰক্ষা কৰিবলৈ কাপোৰ কিনিবলৈ আহিছিল। ঠাণ্ডাত উলংগ হৈ মানুহ এজনক ৰাস্তাত পৰি থকা দেখা পাই তেওঁৰ দয়া উপজিল। মুচিজনে ল'ৰা ছোৱালীৰ বাবে কোনো কাপোৰ নিকিনিলে, বৰঞ্চ ৰাস্তাত পৰি থকা যমদূতজনৰ বাবে কাপোৰ আৰু কম্বল কিনি আনি দিছিল। তেতিয়া যমদূতে মুচিজনক ক'লে, হে ভাই, আপুনি মোক কাপোৰ আৰু কম্বল দি বৰ উপকাৰ কৰিলে, কিন্তু মোৰ কোনো পৰিয়াল নাই, ঘৰো নাই, ভোজনৰো কোনো ব্যৱস্থা নাই। তেনেতে মুচিজনে ক'লে, হে ভাই, মোৰ লগত আহা, মই তোমাৰ বাবে খাদ্য আৰু কামৰ ব্যৱস্থা কৰিম। তাৰ পাছত মুচিজনে সেই যমদূতক লৈ নিজৰ ঘৰ পালেগৈ। অন্যহাতে মুচিজনৰ ঘৈণীয়েকে দেখিলে যে তেওঁৰ স্বামীয়ে ল'ৰা ছোৱালীৰ বাবে কাপোৰ আনিবলৈ গৈছিল, কিন্তু তেওঁ সিহঁতৰ বাবে একো অনা নাছিল। ওলোটাই তেওঁ এজন মানুহক ঘৰলৈ লৈ আহিছিল। এই কথা দেখি মুচিৰ ঘৈণীয়েকৰ খুব খং উঠিল আৰু মুচিজনৰ লগত কাজিয়া কৰি গালি গালাজ কৰিবলৈ ধৰিলে। এই কথা দেখি যমদূতজনে জোৰেৰে হাঁহিবলৈ ধৰিলে। যমদূতজনক হাঁহি থকা দেখি মুচিজনে ক'লে, হে ভাই, তুমি এনেদৰে কিয় হাঁহিছা? তুমি এনে কি দেখিলা? তেতিয়া যমদূতজনে ক'লে, হে ভাই, মোৰ হাঁহিৰ ৰহস্য এতিয়াই ক'ব নোৱাৰো, সময় আহিলে নিশ্চয় ক'ম। তাৰ পাছত সেই যমদূতে সেই মুচিজনৰ ঘৰতে থাকিবলৈ আৰম্ভ কৰিলে আৰু তেওঁ মুচিৰ সকলো কামো শিকিলে। সেই যমদূতে সেই মুচিৰ ঘৰত কাম কৰিবলৈ ধৰিলে আৰু খুব ধুনীয়া ধুনীয়া জোতা বনাবলৈ ধৰিলে। তেতিয়াৰ পৰাই সেই মুচিজনৰ জোতা আৰু চেণ্ডেল বহুত বিক্ৰী হ'বলৈ ধৰিলে।
সমগ্ৰ ৰাজ্যত মুচিজনৰ জোতাৰ প্ৰশংসা হ'বলৈ ধৰিলে। মুচিজনে বনোৱা জোতাৰ বিষয়ে ৰজাৰ কাণতো পৰিল আৰু ৰজায়ো মুচিজনৰ পৰা জোতা বনাবলৈ ধৰিলে। ইয়াৰ বাবেই মুচিজনো ধনী হৈ পৰিল। যমদূতজন তেওঁৰ ঘৰলৈ অহাৰ পৰাই মুচিজনৰ ভাগ্য উজ্বলি পৰিছিল। এতিয়া তেওঁৰ ঘৰত টকাৰ অভাৱ নাছিল। তেনেতে হঠাৎ এদিন ৰজাৰ সৈনিক এজনে চামৰা এডোখৰ লৈ মুচিৰ ওচৰলৈ আহি ক'লে, হে মুচি, আমাৰ ৰজাই এই চামৰাৰে নিৰ্মিত জোতা পিন্ধিব বিচাৰে। এই চামৰা অতি মূল্যৱান। এই চামৰাৰ পৰা এযোৰ ভাল জোতা বনাই দিয়ক। মনত ৰাখিব যে এই চামৰা নষ্ট হ'ব নালাগে। ৰজাৰ সৈনিকে মুচিক চামৰা দি তাৰ পৰা আঁতৰি গ'ল। তাৰ পাছত মুচিজনে যমদূতকো বুজাই দি ক'লে, হে ভাই, চোৱা, এয়া মহাৰাজৰ জোতা। ইয়াত কোনো ভুল হ'ব নালাগিব। এই চামৰা বৰ মূল্যৱান, গতিকে নষ্ট নকৰিবা। ৰজাক জোতা লাগে, গতিকে জোতাহে বনাবা। ভুলতে চেণ্ডেল বনালে ৰজাৰ বৰ খং উঠিব আৰু আমি কঠোৰ শাস্তি পাম। পিছে মুচিৰ সকলো কথা শুনাৰ পাছতো যমদূতে ইচ্ছাকৃতভাৱে সেই চামৰাৰে এযোৰ চেণ্ডেল তৈয়াৰ কৰিলে। যমদূতজনে বনোৱা সেই চেণ্ডেলযোৰ দেখি মুচিজনে হাই হাই কৰিব ধৰিলে। সেই যমদূতক গালি পাৰি ক'বলৈ ধৰিলে, হেৰ মূৰ্খ, এয়া তুমি কি কৰিলা? মই তোমাক বাৰে বাৰে বুজাই দিছিলো যে জোতাহে বনাব লাগিব, কিন্তু মই ইমানকৈ কোৱাৰ পাছতো তুমি চেণ্ডেলহে বনালা। এতিয়া ৰজাই আমাক এৰি নিদিব। আজি তুমিও মৰিবা আৰু তোমাৰ লগতে ময়ো মৰিম। তেওঁ আমাৰ সমগ্ৰ পৰিয়ালক হুলত দিব। মুচিজনক অত্যন্ত দুখী হোৱা দেখি হঠাৎ যমদূতে হাঁহিবলৈ ধৰিলে। তেওঁক এনেদৰে হহা দেখি মুচিজনে ক'লে, হে মূৰ্খ মানৱ, গোটেই কামটো নষ্ট কৰি এতিয়া কিয় হাঁহি আছা? তেতিয়া যমদূতে ক'লে, হে ভাই, সেয়া চোৱা, জোতা ল'বলৈ ৰজাৰ সৈনিকজন আহি আছে। সৈনিকজনক দেখি মুচিজনৰ হাত ভৰি কঁপি উঠিল আৰু ক'লে, হে ভগৱান, সৈনিকজনে যদি এতিয়া জোতা বিচাৰে তেন্তে মই কেনেকৈ দিম? তেনেতে সৈনিকজনে মুচিৰ ওচৰলৈ আহি ক'লে, হে মুচি ভাই, কালি মই যি চামৰা দিছিলো তাৰ পৰা জোতা বনাব নালাগে। তাৰ সলনি চেণ্ডেল বনাই দিয়ক। কাৰণ মহাৰাজৰ মৃত্যু হৈছে আৰু আমাৰ পৰম্পৰা অনুসৰি মৃত্যু হোৱা ব্যক্তিজনক চামৰাৰ চেণ্ডেল পিন্ধাই শেষ ৰীতি নীতি কৰা হয়। সৈনিকজনৰ কথা শুনাৰ পাছত মুচিজনৰ এনে লাগিল যেন এজন মৰিবলৈ লোৱা মানুহৰ দেহলৈ পুনৰ জীৱন ঘূৰি আহিল। তাৰ পাছত মুচিজনে খৰধৰকৈ যমদূতে বনোৱা চেণ্ডেলযোৰ আনি সৈনিকজনক দিলে আৰু চেণ্ডেল পোৱাৰ লগে লগে সৈনিকজন তাৰ পৰা গুচি গ'ল। সৈনিকজন যোৱাৰ লগে লগে মুচিজনে যমদূতৰ ওচৰত ক্ষমা খুজিবলৈ ধৰিলে। মুচিজনৰ এই কাৰ্যত যমদূতে জোৰেৰে হাঁহিবলৈ ধৰিলে। যমদূতজনক পুনৰ তেনেদৰে হহা দেখি মুচিজনে সুধিলে, হে ভাই, তুমি কিয় হাঁহিছা? তেতিয়া যমদূতে ক'লে, হে ভাই, সময় আহিলে মই মোৰ হাঁহিৰ কাৰণ নিশ্চয় কম। তাৰ পাছদিনা তিনিজনী গাভৰু ছোৱালীৰ লগত এজনী বুঢ়ী মুচিৰ দোকানলৈ আহিল। সেই তিনিজনী ছোৱালীৰ বিয়া হ'বলৈ ওলাইছিল। সিহঁতৰ জোতাৰ জোখ দিবলৈ আহিছিল। সেই ছোৱালী কেইজনীক দেখি যমদূতে চিনি পালে যে এইকেইজনী সেই তিনিজনী ছোৱালী, যাৰ মাকৰ প্ৰাণ কাঢ়ি নোলোৱাৰ কাৰণে আজি যমদূতে নিজৰ কৰ্মৰ শাস্তি ভোগ কৰি আছে।
এই ছোৱালী তিনিজনী এতিয়া গাভৰু হৈ পৰিল। তিনিওজনী বহুত ধুনীয়া আৰু এখন ভাল ঘৰত ডাঙৰ দীঘল হোৱা যেন লাগিছে। তেনেতে যমদূতে সেই বুঢ়ীক সুধিলে, হে মাতা, এই তিনিজনী ছোৱালী কোন? তেতিয়া বুঢ়ীয়ে ক'লে যে মাকে সিহঁতক সৰুতে এৰি থৈ গৈছিল আৰু সিহঁতৰ কোনো সহায় নাছিল। গতিকে মই সিহঁতক মোৰ লগত ৰাখিলোঁ। মোৰ ওচৰত কোটি টকাৰ ধন সম্পত্তি আছে, কিন্তু দুৰ্ভাগ্যজনকভাৱে মোৰ আপোন বুলিবলৈ কোনো নাছিল। গতিকে মই এই ছোৱালী তিনিজনীকে নিজৰ লগত ৰাখিলোঁ। সিহঁতৰ পালন পোষণ কৰিলোঁ, পঢ়াই শুনাই শিক্ষিত কৰি তুলিলোঁ। আজি তিনিওকে বহুত উচ্চ পৰিয়ালত বিয়া দিবলৈ লৈছোঁ। বুঢ়ীগৰাকীৰ কথা শুনি তথা ছোৱালীকেইজনীৰ ভাগ্য দেখি যমদূতে ভাবিবলৈ ধৰিলে যে ভগৱানে যি কৰে ভালেই কৰে। সেই সময়ত যদি সিহঁতৰ মাকৰ মৃত্যু নহলহেঁতেন, তেন্তে তিনিওজনীয়ে ভয়াৱহ দৰিদ্ৰতাৰ মাজেৰে অনাহাৰে দিন কটাব লগা হলহেঁতেন। মৃত্যু হোৱা বাবে সিহঁতৰ মাকে এই দুখ ভৰা জীৱনৰ পৰা মুক্তি পালে আৰু মাকৰ মৃত্যু হোৱা বাবেই ছোৱালীকেইজনীয়ে এতিয়া ভাল ধনী ঘৰৰ বোৱাৰী হ'বলৈ গৈ আছে। লগতে বৃদ্ধাগৰাকীৰ কোটি কোটি মূল্যৰ এই ধন সম্পত্তিৰ মালিক হৈ পৰিল। এই কথা ভাবি যমদূতে আগৰ মূৰ্খামিৰ কথা মনত পেলাই জোৰেৰে হাঁহিবলৈ ধৰিলে। এতিয়ালৈকে তেওঁ মুঠ 3 বাৰ হাঁহিছিল। যমদূতক হাঁহি থকা দেখি মুচিজনে সুধিলে, হে ভাই, এতিয়া তুমি কিয় হাঁহিছা? তোমাৰ হাঁহিৰ ৰহস্য বুজাই দিয়াচোন। তেতিয়া যমদূতে ক'লে, হে ভাই, মই এতিয়ালৈকে 3 বাৰ হাঁহিছোঁ। এতিয়া মোৰ হাঁহিৰ কাৰণটো কওঁ শুনা। মই আচলতে এজন যমদূত হয়। অলপ আগতে যি তিনিজনী ছোৱালী জোতাৰ জোখ দিবলৈ আহিছিল, সিহঁত সৰু হৈ থাকোঁতেই সিহঁতৰ মাকৰ মৃত্যু হ'ল। এই তিনিজনী ছোৱালীৰ প্ৰতি দয়া উপজাৰ বাবেই মই সিহঁতৰ মাকৰ প্ৰাণ কাঢ়ি লোৱা নাছিলোঁ। সেইকাৰণে ধৰ্মৰাজে মোক অভিশাপ দি পৃথিৱীলৈ পঠাই দিলে। যমলোকৰ পৰা আহি মই ৰাস্তাৰ দাঁতিত উলংগ হৈ পৰি আছিলোঁ। তেতিয়াই তুমি মোক তোমাৰ ঘৰলৈ লৈ আহিলা। ঘৰলৈ অহাৰ পাছত তোমাৰ পত্নীয়ে তোমাৰ লগত বহুত কাজিয়া কৰিছিল, কাৰণ তুমি তোমাৰ ল'ৰা ছোৱালীৰ কাপোৰৰ টকাৰে মোৰ বাবে কম্বল আৰু কাপোৰ কিনিছিলা। তেতিয়া তোমাৰ পত্নীৰ মূৰ্খতা দেখি মই প্ৰথমবাৰৰ বাবে বহুত হাঁহিছিলোঁ। তুমি মোৰ বাবে খৰচ কৰা টকাখিনিৰ বাবে তোমাৰ পত্নীৰ দুখ লাগিছিল, কিন্তু মোৰ আগমনৰ বাবে তোমাৰ ঘৰৰ যি ভাগ্য সলনি হ'ব লগা আছিল, তোমাৰ পত্নীয়ে সেইটো জানিব পৰা নাছিল। মই দ্বিতীয়বাৰ তোমাৰ মূৰ্খামি দেখি হাঁহিছিলোঁ, যেতিয়া তুমি মোক ৰজাৰ বাবে জোতাৰ সলনি চেণ্ডেল বনোৱাৰ বাবে গালি গালাজ কৰি আছিলা। তুমি কেৱল ৰজাৰ জোতাৰ কথাহে ভাবি আছিলা, কিন্তু ৰজাৰ কি হ'ল সেইটো গম পোৱা নাছিলা, কিয়নো তোমাৰ মনোযোগ কেৱল ৰজাৰ জোতাতহে আছিল। সেয়েহে গোটেই গাঁওখনে গম পোৱাৰ পাছতো তুমি ৰজাৰ মৃত্যুৰ কথা গম পোৱা নাছিলা। আমি যিটো দেখা পাওঁ তাকেই দেখি বা চিন্তা কৰি আমি দুখ অথবা সুখ অনুভৱ কৰোঁ, কিন্তু আমি সেই কথা নাজানো যিটো আমি দেখা নাপাওঁ, কিন্তু প্ৰকৃততে সেয়াই হ'বলৈ গৈ আছে। বহু সময়ত ঈশ্বৰে আমাৰ ভালৰ বাবে, আমাৰ মংগলৰ বাবে আমাৰ লগত বেয়া কৰে, আৰু এই বেয়াটো দেখি আমি ভগৱানক গালি পাৰিবলৈ আৰম্ভ কৰোঁ।
কিন্তু ভৱিষ্যতে আমাৰ লগত যি ভাল হ'ব সেয়া আমি জানিব নোৱাৰোঁ। আনহাতে বহু সময়ত আমাৰ ভাল হোৱা যেন লাগে, কিন্তু সেই ভালটোৱেই ভৱিষ্যতে আমাৰ বাবে বেয়া হয়। অথচ সেই কথাটো আমি জানিব নোৱাৰোঁ। কোনো এটা পৰিঘটনাৰ লগত ভাল আৰু বেয়া দুয়োটা পৰিণতি জড়িত হৈ থাকিব পাৰে। প্ৰতিটো ঘটনাক আমি নিয়ত কাৰ্য বুলি মানি লোৱা উচিত। এতিয়া কথা হ'ল, ভাল মানুহ কিয় দুখত থাকে? ইয়াৰ দুটা কাৰণ। প্ৰথমতে, ভাল মানুহৰ লগত এইবাবেই বেয়া হয় কাৰণ পাছলৈ তেওঁৰ লগত বহুত ভাল কিবা এটা হ'বলৈ গৈ আছে। দ্বিতীয় কাৰণ হ'ল, মানুহৰ যেতিয়া বেয়া হয় তেতিয়া তেওঁ ঈশ্বৰৰ ওচৰলৈ যায় আৰু অহৰহ ঈশ্বৰৰ নাম স্মৰণ কৰে, যাৰ বাবে তেওঁৰ সকলো পাপ আৰু দোষ নাশ হ'বলৈ আৰম্ভ কৰে। ঈশ্বৰৰ প্ৰতি ভক্তিয়েই হৈছে মুক্তিৰ প্ৰকৃত পথ, আৰু ভাল মানুহেহে বাৰে বাৰে ঈশ্বৰক উপাসনা কৰাৰ সুযোগ পায়। এইদৰেই যমদূতে সেই শিক্ষা লাভ কৰিছিল যি শিক্ষা ধৰ্মৰাজে তেওঁক দিব বিচাৰিছিল, আৰু নিজে শিক্ষা লাভ কৰাৰ পাছত যমদূতে সেই শিক্ষা মুচিৰ জৰিয়তে সমগ্ৰ মানৱ জাতিক দিছিল। বান্ধৱসকল, আমাৰ আজিৰ কাহিনী আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈও আমাৰ লগত সংযুক্ত হৈ থাকি এনেধৰণৰ ধৰ্মীয় কাহিনী জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।